শুনা আকৌ তোমাক কথা এটা ক'বলৈ পাহৰিছোঁ নহয় মানে তোমাক টাইমে পোৱা নাই আকৌ সেই নহয় মই মোৰ ষ্ট'ৰখনত নতুন প্ৰডাক্ট এটা এড কৰিছোঁ প্ৰডাক্ট মানে কি আৰু লেডিজ পাৰফিউম আচলতে সেই পাৰফিউমটো মই বাহিৰৰ পৰা আনিছোঁ আৰু বহুত ইউনিক হয় ইয়াত কিছুমান মানুহে ইউজ কৰা দেখিছোঁ আৰু মই প্ৰডাক্টটো এনেই নেটত মাৰি চাইছিলোঁ তাৰ ৰিভিউ বহুত ভাল মানে লেডিজবোৰে সেই পাৰফিউমটো ইউজ কৰিছে বিৰাটে ভাল পায় আমাৰ ইয়াত কিন্তু পাবলৈ নাই সেইকাৰণে ভাবিলোঁ মই আমাৰ ইয়াতো ট্ৰাই কৰি চাওঁ প্ৰডাক্টটো এড কৰোঁ হয়তো কোনোবাই লৈ পিনে যেতিয়া ইউজ কৰিব প্ৰডাক্টটো ভাল পাব পাৰে তেতিয়া চেলটো বেছি ভাল হ'ব মানে সেইকাৰণে মই 1000টা পাৰফিউম অৰ্ডাৰ কৰি দিলোঁ আজি আহি পালেই চাগে তাকে ষ্ট'ৰলৈ গৈ পিনে তুমি নতুন প্ৰডাক্ট এড কৰিছা ষ্ট'ৰ কমকৈ সময় পোৱা নাই এতিয়া সেইকাৰণে কৈ দিলোঁ মানিছোঁ ষ্ট'ৰখন মই তোমাৰ কাৰণে খুলি দিছোঁ আৰু শেষৰ এতিয়া তোমাৰ ষ্ট'ৰ হয় শেষৰ ষ্ট'ৰৰ মালিকনীও তুমি তোমাৰ মতে ডিছকাউণ্টবোৰ ল'ব পাৰিবা কিন্তু তোমাৰ বিজনেছ কৰাৰ ইমান একো এটা এক্সপিৰিয়েঞ্চ নাই সেইবোৰ বিষয়ে মই ভালকৈ জানো সেইকাৰণে কিবা এটা প্ৰডাক্ট এড কৰাৰ আগতে মোক এবাৰ সুধিব লাগিছিল মোৰ লগত ডিছকাছ কৰিব লাগিছিল লেডিজ পাৰফিউম এতিয়া কেনেকুৱা কি প্ৰডাক্ট হয় ক'ৰ পৰা আনিছা সেইটোতো মই একো নাজানো বাৰু হ'ব দিয়া এতিয়া তুমি অৰ্ডাৰ কৰি আনিলাই যেতিয়া মনে ক'বলৈ কি আছে কিন্তু পিছত প্ৰব্লেম হ'লে আকৌ মোক নক'বা কাৰণ কামটো কৰাৰ আগতে তুমি মোক কোৱা নাছিলা সেইকাৰণে প্ৰব্লেম হ'লে নিজে ছল্ভ কৰিব চাবা তেতিয়াহে যদি বিজনেছ কৰাৰ আইডিয়াটো অকণমান তোমাৰ হয় হ'ব দিয়া মা মই এতিয়া সৰু হৈ থকা নাই নহয় আৰু সদায়নো তুমি কিমান চাই থাকিবা ময়োতো অলপ কিবা কিবি শিকিব লাগিব সেইকাৰণে মই নিজৰ আইডিয়া লগাই পিনে নতুন প্ৰডাক্ট এটা এড কৰিছোঁ আৰু মোৰ বিশ্বাস সেই প্ৰডাক্টটো চেলো হ'ব আৰু সকলোৱে ইউজ কৰি ভালো পাব গতিকে তুমি টেনশ্যন নল'বা বাৰু হ'ব দিয়া মা মই এতিয়া যাওঁ দেৰি হৈছে কাষ্টমাৰ আহি ৰৈ থাকিব লাগিলে এইকেইদিনতো ইমান কাষ্টমাৰ আহিছে কি ক'ম মানে মই যে অকণমানো টাইম নোপোৱা হৈছোঁ অকলে বহুত প্ৰব্লেম হৈ গৈছে চাওঁচোন কেইদিনমান নহ'লে কাৰোবাক আৰু লগত হেল্পৰ কাৰণে থ'ব লাগিব বাৰু মা মই যাওঁ আৰু তুমি বেয়া নাপাবা তোমাক নক'লোঁ বুলি তোমাক ক'বলৈতো বিচাৰি আছিলোঁ কিন্তু তোমাৰহে টাইম নাথাকে ঠিক আছে হ'ব দিয়া কাৰণে এতিয়া তুমি যোৱা এতিয়া আৰু কিবা প্ৰব্লেম হ'লে মানে ক'বা কাৰণ তুমি প্ৰডাক্টটো নতুনকৈ এড কৰিব লৈছা হয় কিবা এটা যদি এড কৰিব লৈছা সেইটোৰ বিষয়ে ভালকৈ জানি ল'ব লাগে আৰু নিজেও এবাৰ ইউজ কৰি চাব লাগে কেনেকুৱা কি যদি ভাল হয় তেতিয়া তুমি বেলেগক চেল কৰিব পাৰিবা আৰু যদি বেয়া হয় তুমি ইউজ নকৰি চেল কৰি দিয়া তেওঁলোকে যদি বেয়া পায় তেতিয়া কিন্তু কমপ্লেইন কৰিব তেতিয়া তোমাৰ ষ্ট'ৰখনৰ নামটোহে বেয়া হ'ব সেইকাৰণে কৈছোঁ আজিৰ পৰা কিবা এটা কাম কৰিলে মানে ভালকৈ ভাবি আৰু মোক এবাৰ জনাই পিনে কৰিবা বুজিলা বাৰু এতিয়া মোৰো কাম এটা আছে ময়ো ওলাই যাওঁ তুমি যোৱা পাৰ্চেলকেইটা আহি গ'ল ভালেই দেই একদম মানে যিটো টাইমত আহিব বুলি ডেট দিয়া আছিলে একদম টাইমত আহিছে আৰু ইয়াতে থৈ যাব ক'লো সঁচাকৈ ইয়াতে থৈ গৈছে বাৰু এতিয়া এইখিনি আনবক্সিং কৰাৰ আগতে জুলিক এটা ফোন কৰি লওঁচোন তাইকো আহিবলৈ ক'ম ইয়ালৈ আজি অকণমান হেল্প কৰি দিব কওঁ নহ'লে মই অকলে অকলে বিৰাট ভাগৰ লাগি গৈছে ফোনটো কৰি লওঁ ফাৰ্ষ্টে তাৰপিছত এইখিনি আৰামছে একটু আনবক্সিং কৰিব লাগিব হেল্ল' অঁ পিহু ক নাই মই বৰ্তমান ঘৰতে আছোঁ অঁ হয় নেকি অ' ৱাও নতুন প্ৰডাক্ট এড কৰিছে নেকি ভালে আছে পাৰফিউম লেডিজ পাৰফিউম অঁ ময়ো এবাৰ ইউজ কৰি চাব লাগিব পাই কিন্তু লেডিজ পাৰফিউমটো ইয়াততো চবতে পাই যায় তাতনো কি ইউনিকনেছ আছে কিবা এটাতো ইউনিক থাকিব লাগিব তেতিয়াহে মানুহে তোৰ ষ্ট'ৰৰ পৰা ল'ব অঁ বাহিৰৰ পৰা আনিছ ঠিক আছে তই মোৰ কাৰণে এটা পিছ থৈ দিবি দেই মই ইউজ কৰি চাম তোৰ ষ্ট'ৰলৈ যাবলৈ পাৰিম বাৰু আজি বিশেষ তেনেকুৱা একো কাম নাই অৰ্ডাৰ এটা আহিছিলে কিন্তু দূৰত হোৱাৰ কাৰণে মই সেইটো নল'লোঁ এতিয়া ফ্ৰীয়ে আছোঁ অঁ বাৰু ঠিক আছে মই যাম বাৰু এতিয়াই অঁ ঠিক আছে হ'ব তেনে মই ওলাই গৈ আছোঁ অঁ বাই অহ' এতিয়া মই কি কৰিম প্ৰডাক্টখিনি মই ভাল বুলিহে অৰ্ডাৰ কৰিছিলোঁ এতিয়া এইখিনি এক্সপাইৰী ডেটটোচোন বেছি দিনলৈ নাই আৰু 20 দিনৰ পিছতে এক্সপাইৰী হৈ যাব গোটেই পাৰফিউমখিনি এতিয়া মই কি কৰিম ইমান কম দিনত মই এই গোটেই 1000টা বটল কেনেকৈ চেল কৰিম বাৰু ইমান সোনকালেতো চেল নহ'ব 20 দিনত হয়তো কমেও 20টামানহে যাব নিচিনা লাগিছে তাতে মোৰ ওচৰত 1000টাহে আছে হ'ব কি কৰিম বাৰু এতিয়া এইখিনি সোনকালে চেল নকৰিলে মানে মোৰ টকা পানীত যাব মায়ে ঠিকেই কৈছিলে মা এবাৰ ডিছকাছ কৰি চাব লাগিছিলে মাৰ লগত কিন্তু এতিয়া মই বস্তু লৈ আহিলোঁ নহয় এটা কাম কৰোঁ য'ৰ পৰা আনিছোঁ তেওঁলোকক ফোন কৰি চাওঁচোন তেওঁলোকে এনেকৈ এক্সপাইৰী ডেট থকা বস্তুখিনি মোক কিয় পঠিয়াইছে আপোনালোকে তেনেকৈ ক'লে নহ'ব নহয় মই আপোনালোকৰ ওচৰত কিবা এটা বস্তু অৰ্ডাৰ কৰিছোঁ আৰু সেইটো আপোনাৰ ওপৰত দায়িত্ব থাকে যে ভাল বস্তু পঠিয়াইছে নে কি কৰিছে মইতো পে'মেণ্ট কৰা নাই বুলি তেতিয়া বেলেগ কথা আগতীয়াকৈ আপোনাক গোটেইখিনি পে'মেণ্ট কৰি দিছোঁ আৰু ইমানখিনি পে'মেণ্ট একেলগে কৰাটো সম্ভৱ নেকি তথাপিও মই আপোনালোকক পে'মেণ্ট কৰি দিলোঁ আৰু এতিয়া আপোনালোকে মোক এনেকৈ এক্সপাইৰী হোৱা বস্তুবোৰ যে পঠিয়াই দিলে যে সেইখিনিতে মই কি কৰিম এইখিনি এক্সপাইৰী ডেট শেষ হ'বলৈ অকল 20 দিন সময় আছে 20 দিনত মই 1000টা বটল কেনেকৈ চেল কৰিম আপোনালোকে নিজে ভাবি চাওক এনেকুৱা কৰিলে মানে প্ৰব্লেম হৈ যাব এতিয়া মই বহুত ডাঙৰ বিপদত পৰিছোঁ আপোনালোকে প্ৰব্লেম আছে নেকি এতিয়া মোক হেল্প কৰক কওকচোন কওক কি হ'ল হেল্ল' এক্সপাইৰী ডেট বুলি কোৱা শুনিছোঁ তই যে এইবোৰ পাৰফিউমৰ হেৰিবোৰ অৰ্ডাৰ কৰিছিলি সেইখিনি কিবা এক্সপাইৰী হোৱা দিলে নেকি অঁ জুলি চা না মই ইমান আশাৰে কিমান বিশ্বাসত বস্তুখিনি অৰ্ডাৰ দিছিলোঁ আৰু তেওঁলোকে এনেকুৱা কৰিব বুলি কোনে জানেনো 1000টা বটল অৰ্ডাৰ কৰিছোঁ তাৰ কাৰণে মই 10,000 টকা পে' কৰিছোঁ সেইবোৰ ইমান দামী পাৰফিউম হয় এনেকৈ 10,000 টকা পানীত গুচি গ'লে মোৰ বহুত লছ হৈ যাব যদি মই কি কৰোঁ একো ভাবি পোৱা নাই তেওঁলোকক এতিয়া ফোন কৰিছিলোঁ যিসকলে ডেলিভাৰ দিলে তেওঁলোকে কৈছে আমাৰ ডেলিভাৰ দিয়া কাম আমি ডেলিভাৰ কৰিলোঁ এতিয়া সেইখিনি কি কৰিব লাগে নালাগে সেইবোৰ আমি একো নাজানো বুলি কৈছে
আৰু এতিয়া পে' কৰাৰ পিছত সিহঁতে ঘূৰাই নিনিব নহয়। অকল 20 দিন সময় আছে। 20 দিনৰ ভিতৰত যদি মই গোটেই 1000টা পাৰফিউম বটল মই চেল কৰিব নোৱাৰোঁ, তেতিয়া মোৰ বহুতখিনি লোকচান হৈ যাব জুলি। মই কি কৰোঁ এতিয়া ভাবি পোৱা নাই। ষ্ট'ৰখন একদম সৰু বিপদত প্ৰব্লেম আহি আহিছে গৈছে। আৰু সেইটো কাৰণে তই একেবাৰে কান্দি কৰিম নালাগে বাৰু মই নহয়। এনেকৈ হ'লে বিজনেছ কেনেকৈ কৰিবি? পানী তই গ'ল কচোন। আৰু কিবা এটাতো উপায় ওলাব। আৰু আমাৰ হাতত একেবাৰে টাইম থকা নহয়, 20 দিনটো টাইম আছে ন। গতিকে 20 দিনৰ ভিতৰত যদি আমি দিমাগ লগাওঁ, তেতিয়া গোটেইখিনি চেল কৰিব পৰা যাব। গতিকে তই এতিয়া চিন্তা নকৰিবি, কি কৰিব পাৰি সেইটোহে ভাবিব লাগে। এনেকৈ পানী থাকিলে চলিউশ্যন নোলায়, বুজিলি নহয়? আৰু এতিয়াৰ পৰা কিবা বস্তু তই অৰ্ডাৰ কৰিছ, ভালকৈ চাই মেলি ৰিভিউ চাই ল'বি কেনেকৈ কি, তাৰপিছত অৰ্ডাৰ কৰিবি। নহ'লে এনেকৈ বেয়া হৈ যায় নহয়। এতিয়া 20 দিনৰ ভিতৰত যদি আমি চেল কৰিব নোৱাৰোঁ, চাচোন তোৰ কিমানখিনি টকা লোকচান হৈ যাব। সেইকাৰণে এতিয়াৰ পৰা সাৱধান হৈ থাকিবি। আৰু বাকী কথা বাদ দে, এইখিনি কেনেকৈ চেল কৰিব পাৰি, কি উপায় আছে সেইটো ভাব। জুলি, মই নাজানো আৰু। টেনশ্যনৰ এতিয়া মোৰ মাথাই কাম নকৰে আৰু দেই। কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই। তোৰ ওচৰত যদি কিবা চলিউশ্যন আছে ক না জুলি। এতিয়া তোৰ ওপৰতে আশা কৰিছোঁ আৰু তই যদি কিবা এটা হেল্প কৰিব পাৰ কৰি দে। নহ'লে মই ক'ৰ পৰা হেল্প ল'ম কচোন? মোৰ চিন্তা হৈ গৈছে। 10,000 টকা যদি লোকচান হৈ যায় মাৰ পৰা বিৰাট গালি খাব লাগিব। আৰু মাকো মই আজি ৰাতিপুৱাহে কথাটো জনাইছোঁ। ক'লোঁ যে এনেকৈ কিবা এখিনি মই প্ৰডাক্ট এড কৰিব লৈছোঁ, অৰ্ডাৰ কৰিলোঁ, আজি আহিব। মায়ে তেতিয়া কৈছে বাৰু যে তই কিবা এটা কৰাৰ আগতে মোক নকলি কেলৈ, ডিছকাছ কিয় নকৰিলি। মই মাক ক'লোঁ চেল হৈ যাব, তুমি টেনশ্যন নল'বা। কিন্তু কোনেনো জানে মোৰ লগত যে এনেকৈ হেৰি কৰি দিব। কান্দি থাকিবি। তই ইমান মোৰ বিশ্বাসৰ এটা বস্তু আইডিয়া আনিছিলোঁ আহিছে। আৰু আমি এটা কাম কৰিব লাগিব। বস্তু তই পঠিয়াই এতিয়া এইখিনি বস্তু তোৰ এতিয়া মই একো ষ্টকত চেল ভাবিব কৰিব নালাগিব। কি কৰোঁ বাৰু? যদি ষ্টৰত চেল কৰিব হয় আৰু যদি কেনেবাকৈ কিবা এটা গণ্ডগোল লাগি যায় নহয়, তোৰ ষ্টৰখনৰ নামটো বেয়া হৈ যাব। সেইকাৰণে আমি এটা কাম কৰিব লাগিব। এই গোটেইখিনি বস্তু 20 দিনৰ ভিতৰত যাতে গোটেইবোৰ চেল হৈ যায়, সেইটো কাৰণে আমি বাহিৰত ৰাস্তাৰ কাষত ষ্টল এখন লগাব লাগিব। তেতিয়াহে যদি কাম হয়। কাৰণ ইয়াত থাকিলেতো মানুহ বহুতো নাহিব পাৰে ন। ভাবিব ইয়াত আহিলে বহুত দাম ল'ব বা কিবা তেনেকুৱা ভাবি পিনে ইয়ালৈ নাহিব। কিন্তু ৰাস্তাৰ কাষত যদি আমি এখন ষ্টল লগাই পিনে তাত অকণমান ডিছকাউণ্ট কৰি পিনে বস্তুকেইটা চেল কৰোঁ, তেতিয়া মানুহে কিয় নল'ব? নিশ্চয় ল'ব। এটা কাম কৰিব লাগে, আমি 20% ডিছকাউণ্টত এইখিনি চেল কৰিব লাগে। যেনেকৈ হ'লেতো গোটেইখিনি টকা নোলালেও তাৰ 80%তো তোৰ ওলাই যাব। গতিকে ইমান টেনশ্যন ল'ব নালাগে। অকণমান লোকচান হ'ব আৰু, কিন্তু গোটেইখিনি যদি চেল কৰিব নোৱাৰোঁ তোৰ গোটেই 10,000টো এনেই পানী যাব। গতিকে আমি সোনকালে কৰিব লাগিব। এতিয়া দেৰি নাই হোৱা। তই এটা কাম কৰ, গোটেই বস্তুখিনি ভালকৈ পেকিং কৰি লওঁ আৰু ক'ত ষ্টল লগাব লাগে সেইটো মই জেগা ঠিক কৰি লওঁ। আহক 20%ৰ লেডিজ পাৰফিউম চেল কৰি আছোঁ। কাৰোবাক লাগে যদি ইয়ালৈ আহিব পাৰে। পাৰফিউমটোৰ স্মেলটো বহুত ধুনীয়া আৰু বহুত ইউনিক হয়। আমি বাহিৰৰ পৰা এইটো আনিছোঁ আৰু বাহিৰৰ পৰা আনি আপোনালোকক 20%ত দি আছোঁ, 20% অফাৰ দি আছোঁ। গতিকে সোনকালে লৈ যাওক। শেষ হোৱাৰ পিছত কিন্তু আকৌ বিচাৰিলে নাপাব, কাৰণ ইয়াত কেইটামানহে মানে প্ৰডাক্ট বাকী আছে। গতিকে আপোনালোকে লৈ যাওক। এনেকৈতো একেবাৰে চেল নহ'ব নিচিনা লাগিছে। তাতকৈ মই ষ্টৰত থোৱা হ'লে ষ্টৰত যে কাপোৰ নিবলৈ আহে তেওঁলোকক মই যেনেকৈ হ'লেও কৈ মেলি চাগে কেইটামান চেল কৰিব পাৰিলোঁ হয়। ইয়াচোন কোনো অহাই নাই। মোৰতো লগা নাই এইটো আইডিয়া কামত দিব নিচিনা। নাজানো আৰু 20 দিন সময় আছে। 20 দিনৰ ভিতৰত কি হ'ব নহ'ব ভাবিয়ে পোৱা নাই। তোমালোকে ইয়াত 20%ত দি আছা ন লেডিজ পাৰফিউম? দেখাটো বৰ বেলেগ ধৰণৰচোন। বাহিৰৰ পৰা আনিছা? অৱশ্যে মই ইয়াত ক'তো মানে এনেকুৱা পাৰফিউম দেখা নাই আকৌ। অলপ বেলেগ ধৰণৰ। স্মেলটো ধুনীয়া আছে যদি এটা কাম কৰা, মোক ইয়াৰ 5টা পেক কৰি দিয়া। মই আচলতে এই ক'ৰবাত ফুৰিবলৈ যাম, তাতেই গিফ্ট কি লৈ যাম ভাবিয়ে আছিলোঁ। এতিয়া তোমালোকে ইয়াত চিঞৰি থকা শুনিলোঁ, তাকে ভাবিলোঁ চাওঁচোন এপাক। এইখিনি প্ৰডাক্ট আমি বাহিৰৰ পৰাই আনিছোঁ। আজি আহি পাইছে আৰু ইয়াৰ বহুতখিনি আমি প্ৰডাক্ট আনিছিলোঁ। আধাখিনিতো চেল হৈয়ে গৈছে আৰু মানুহে এইটো ইউজ কৰিও খুব ভাল পাইছে। ইয়াৰ স্মেলটো একদম ইউনিক হয়। ইয়াত আপুনি বিচাৰিলেও নাপাব। গতিকে ভালেই কৰিছে। আপোনাক মই এতিয়া দি আছোঁ বাৰু। হেল্ল' মেম, আপুনি লেডিজ পাৰফিউমৰ 5টা যে অৰ্ডাৰ কৰিছিল যে তাকে মই ডেলিভাৰী দিবলৈ আহিছোঁ। এয়া আপোনাৰ পাৰফিউম। থেংক ইউ ছ' মাছ দেই। এই পাৰফিউমটো মই যে আমাৰ ইয়াত বিচাৰি পাম মই ভবাই নাছিলোঁ। মই একচুৱেলি অনলাইনত অৰ্ডাৰ কৰিয়ে ইউজ কৰোঁ। কিন্তু এবাৰ মই অনলাইনত অৰ্ডাৰ কৰোঁতে প্ৰডাক্টটো অকণমান ডেমেজ আহিছিলে। সেইকাৰণে তেতিয়াৰ পৰা মই এইটো অৰ্ডাৰ নকৰাই হ'লোঁ। কিন্তু যেতিয়া মই অনলাইনত চালোঁ আৰু তোমালোকৰ পষ্টবোৰ পালোঁ তোমালোকে চেল কৰি আছা বুলি, তেতিয়াতো মোৰ ভালেই লাগিল। সেইকাৰণে তোমালোকৰ তাত অৰ্ডাৰ কৰি দিলোঁ। থেংক ইউ দেই এইকেইটাৰ কাৰণে। জুলি, মইতো ভবাই নাছিলোঁ 1000টা পাৰফিউমৰ বটল আমি 10 দিনৰ ভিতৰত চেল কৰি শেষ কৰিব পাৰিম বুলি। সঁচাকৈ দেই। ঐ জুলি, তই কিন্তু বেষ্ট আছ দেই। তই নহা হ'লে আৰু মোক হেল্প নকৰা হ'লে মই যে কি কৰিলোঁ হয় একোৱেই নাজানো। গোটেইবোৰ এনেই নষ্ট হ'ল হয় আৰু মোৰ 10,000 টকা পানীত গ'ল হয়। থেংক ইউ ছ' মাছ জুলি, তই মোক বহুতখিনি হেল্প কৰিলি। আৰু তই যিটো আইডিয়া লগালি এনেকৈ ৰাস্তাৰ কাষত ষ্টল লগাই চেল কৰাটো সঁচাকৈ বহুত ভাল আছিলে। আৰু অনলাইনো পষ্ট কৰিলি যে তাৰ কাৰণেও বহুতখিনি কাষ্টমাৰ পালোঁ। ফাইনেলি মানে আমাৰ 1000 পাৰফিউম বটল কমপ্লিট হৈ গ'ল চেল কৰি। আৰু মোৰ পইচাটো মই পাই গ'লোঁ। গতিকে এতিয়া টেনশ্যন ফ্ৰী হ'ব পাৰিছোঁ। আচলতে ক'ব গ'লে জুলি, মোৰ ষ্ট'ৰখন তই ভালকৈ চলাব পাৰি যেন লাগিছে। তই যদি কওঁ তেতিয়াহ'লে এই ষ্ট'ৰখনৰ আধা মালিকনি তোকে বনাই দিওঁ নেকি? 50-50 হ'ব। কাৰণ তই থাকিলে মানে মই অকণমান টেনশ্যন ফ্ৰী হৈ থাকিব পাৰিম। কিন্তু মই অকলে হ'লে মানে আজি দেখিলে নহয় কেনেকুৱা পৰিস্থিতি হৈ গৈছিলে। তই নহা হ'লেতো ষ্ট'ৰখন মানে বন্ধ কৰিব লগা হৈ গ'ল হয়। সেইকাৰণে কৈছোঁ তই যদি মোক হেল্প কৰ তেতিয়াহ'লে তই ইয়াত আহিব পাৰ।
অঁ হয় নেকি পিহু হ'বচোন তই এতিয়া ষ্ট'ৰখন তই চলাবলৈ আৰম্ভ কৰিছহে আকৌ মই ইয়াত আহিব বিচৰা নাই পিছৰ কথা বাৰু পিছত হৈ থাকিব কিন্তু বৰ্তমান তই অকণমান শিকি ল বস্তুবোৰ এনেকৈ যদি লোকৰ ওপৰত ভৰসা কৰি থাক তেতিয়াহ'লে তই বিজনেছ কেনেকৈ কৰিবি সেইকাৰণে অকণমান দিমাগটো লগাবলৈ চাবি আৰু বস্তুবোৰ শিকিব চাবি তাতে তোৰ মাওতো বিজনেছ ওমেন হয় গতিকে তোৰ মাৰ পৰা কিছুমান আইডিয়া ল'বি আকৌ মায়ে ঠিকেই কৈছিলে তই এতিয়ালৈকে ইমান এক্সপিৰিয়েঞ্চ হোৱা নাই বিজনেছ কৰিবলৈ সেইকাৰণে তোক মায়ে কৈছিলে আকৌ যাতে ডিছকাছ কৰি তই কিবা এটা কৰাৰ আগতে ডিছকাছ কৰি ল'বি তাৰপিছত ডিচিশ্যন ল'বি কিন্তু দেখিলি নহয় আজি কি হৈ গৈছিল মই নহা হ'লে সঁচাকৈ তোৰ গোটেইখিনি প্ৰডাক্ট ইয়াতে পৰি থাকিলে হয় বাৰু হ'ব দে এইটো প্ৰব্লেম চল্ভ হৈ গ'ল তো এতিয়া আমি অকণমান ওলাই যাওঁ ব'ল লাঞ্চ কৰাটো নহ'লেই আছে গতিকে এতিয়া ইভিনিং কফি একাপকে খাই আহোঁ নে কি কওঁ অঁ তাকেতো এইবোৰ টেনশ্যন আমাৰ লাঞ্চ কৰাই নহ'ল মোৰতো বাৰু বাদ দে মোৰ কাৰণে তয়ো মানে লাঞ্চ কৰিবলৈ টাইম নাপালে হ'ব দে এতিয়া ইভিনিং অকল কফি বুলি নহয় লগতে স্নেক্স বা ম'ম' পিজ্জা তেনেকুৱা কিবা এটা খাই ল'ব লাগিব ভোকটো লাগিছে ন মোৰতো বিৰাট ভোক লাগিছে তোৰো চাগে ভোক লাগিছে গতিকে কিবা এটাতো খাবই লাগিব বাৰু ব'ল আজি ট্ৰিটটো মোৰ ফালৰ পৰাই দিম তোক তই মোক ইমান ডাঙৰ হেল্প এটা কৰি দিলি গতিকে ট্ৰিট দিয়াটো কোনো ডাঙৰ কথা নহয় ব'ল